যোৱা কেইদিনমান 13 তাৰিখে যোৱা 13 তাৰিখে নেশ্যনেল কমিশ্যন ফৰ শিডিউল ট্ৰাইবৰ পৰা এটা নোটিছ দিছিলে একশ্যন টেকেন ৰিপৰ্ট ডিমা হাছাওলৈ বিচাৰিছে আৰু কাৰণ কিয় দিছিলে তাৰমানে আদানী কোম্পানীয়ে উমৰাংচুত এৰিয়াত 9,000 বিঘাত চিমেণ্ট ফেক্টৰীৰ কাৰণে তেখেতৰ কাৰণে বিচাৰিছে কাউন্সিললৈ আৰু এইটো মানে এই পেকেজটো যে আসাম এডভান্টেজ 2.0 সেই কনচেপ্টলৈ মানে ষ্টেট গভৰ্ণমেণ্টে সেই পলিচিটো বনাইখিনি উমৰাংচু কাৰ্বি আংলং আৰু বিটিএডিৰ এই ট্ৰাইবেল এৰিয়াত মানে টাৰ্গেট কৰি এই আসাম 2.0 আসাম এডভান্টেজ 2.0টো এই তিনিটা ডিষ্ট্ৰিক্টৰ কাৰণে সিহঁতে এটা পলিচি কৰি যে ট্ৰাইবেলৰ মাটিত হেলঞ্জিয়াৰ যিটো মাটিটো কেনেধৰণে মানে এক্সপ্লইটেশ্যন কৰিব লাগে সেইটো এটা পলিচি এডপ্ট কৰি ষ্টেট গভৰ্ণমেণ্টে সেই পলিচিটো কৰিছে সেইটো কাৰণে আমি মানে NCST লৈ আমি যোৱা বছৰত ডিচেম্বৰ মাহত আমি NCST লৈ উমৰাংচুৰ থকাত ৰাহুল তেৰণ আৰু সামুৱেল ৰংপি দুজনৰ ছিগনেচাৰ কৰি আমি NCST লৈ আমি পঠাইছিলোঁ কমপ্লেইন এটা পিটিশ্যন এটা দিছিলোঁ সেই মৰ্মে NCST তৰফৰ পৰা যোৱা 13 জুনত নোটিছ এটা পঠাইছিলে গতিকে সেই নোটিছটো লৈ এতিয়া আমি আশাবাদী যে NCSTয়ে সেই মাটিটো আমাৰ কাৰণে ট্ৰাইবেলৰ কাৰণে হিলঞ্জিয়াৰ যিটো মাটিৰ এনচেষ্ট্ৰেল লেণ্ডটো যাতে মানে সুৰক্ষা হ'ব বুলি আমি আশাবাদী আৰু NCSTয়ে সেইটো কোনো পক্ষে কৰ্পৰেট কোম্পানীক হেণ্ড অভাৰ কৰাটো NCSTয়ে নিবিচাৰে সেইটো ট্ৰাইবেল ৱেলফেয়াৰৰ কাৰণে NCSTয়ে কমিশ্যনটোৱে চাব সেইটো আমি আশাবাদী इसलिए ये हम आप लोगों के जरिए से हम कहना चाहता हूं कि उमरांचू डिमा हासाओ का जो CM गार्लोसा जी को मैं ये अनुरोध करता हूं कि ताकि जो एंसेस्ट्रल लैंड जो है वो ऐसा स्टेट गवर्नमेंट जो पॉलिसी के अंदर में आप लोग मत जाओ क्योंकि ये स्टेट गवर्नमेंट का एक पॉलिसी है कि हम लोग का ट्राइबल लैंड का कैसा एक्सप्लॉइटेशन करके कैसा लेना चाहता है वो एक सिस्टम करके वो लोग बना रहा है तो यहाँ भी कार्बी आंगलॉन्ग में भी ऐसा हो रहा है कि यहाँ में विभिन्न की स्कीम डेवलपमेंट का प्रोजेक्ट के नाम से लेके वो लोग प्रोजेक्ट ला रहा है लेकिन ये प्रोजेक्ट जो एक डिस्ट्रक्टिव प्रोजेक्ट ही हम लोग समझता है कि जैसे कि सोलर प्रोजेक्ट लाहौरियन में जो सोलर प्रोजेक्ट आया है जो 18,000 बीघा जो सोलर प्रोजेक्ट के नाम से वो लोग जमीन लेने के लिए सोच रहा था वो ADB ने अभी वो खारिज कर दिया है जो ADB लोन ने जो सैंक्शन किया था वो विड्रॉल करके वो वापस ले लिया है तो इसीलिए हम लोग चाहते हैं कि ठीक उसी प्रकार डिमा हासाओ गवर्नमेंट और जो कार्बी आंगलॉन्ग गवर्नमेंट दोनों आपस में आप लोग मिलके जो स्टेट गवर्नमेंट जो पॉलिसी जो एडॉप्ट कर रहा है वो पॉलिसी आप लोग समझने के लिए कोशिश कीजिए क्योंकि अभी भी सोलर प्रोजेक्ट भी जो लैंड आप लोगों का जो APDCL को दिया है काउंसिल ने वो अभी भी एग्रीमेंट तो आप लोग खारिज नहीं किया है आप लोग वो विड्रॉल नहीं किया है इसलिए NCST जो आप लोग काउंसिल ने सोच रहा है कि ये जब इस एरिया में लाहौरियन के एरिया में आप लोग सोलर प्रोजेक्ट जगह में आप लोग दूसरा प्रोजेक्ट लाने के लिए सोच रहा है वो CBG जो कंप्रेस बायोगैस का आप लोग वहां में लेने के लिए सोच रहा था तो हम लोग चाहता है कि जल्द से जल्द APDCL और कार्बी आंगलॉन्ग ऑटोनोमस काउंसिल जो एग्रीमेंट किया था जो MOU साइन किया था और जो आप लोग ने अलॉटमेंट किया आप लोग जल्द से जल्द वो आप लोग विड्रॉ कीजिए और नहीं तो आप लोग NCST में केस तो चल रहा है बाद में आप लोग NCST के सामने ही आप लोग ये माफी मांगना पड़ेगा कि हम लोग गलती किए हैं सो बिफोर दैट आप लोग आगे ही उसके आगे ही आप लोग विड्रॉ करने से ठीक रहेगा অকল সাখৰ হোৱা নাই APDCL তো মাটিও এলটমেন্ট হৈছে কিন্তু এতিয়া যিবিলাক সেদিনা যে এগ্ৰিমেন্ট হৈছে কিছুমান যিটো এতিয়া সাপোজ মুকেশ আম্বানীৰ লগত এগ্ৰিমেন্ট হৈছে তাৰ CEO লগত যিটো এগ্ৰিমেন্ট হৈ গ'ল সেইটোতো এগ্ৰিমেন্ট হৈছে কোনটো কোট মাটি দিব এতিয়ালৈকে কোৱা নাই আৰু এটা কৈছে আমৰিটো এলটমেন্টটো আসাম গভৰ্ণমেণ্টে দিছে কনচিটো দিয়া নাই
কেবিনেটে দিছে, এইটো কেবিনেট ডিচিশ্যন দিছে যে আমি এলটমেণ্ট কৰি দিছো বুলি কৈছে। এই বস্তুটোৱে আসাম গভৰ্ণমেণ্টে দি আছে, কিন্তু কাউন্সিলে যে বাবা লৈ আছে ইয়াৰ পৰা আপোনালোকে কি ক'ব? সেইটোতো কাউন্সিল মই খাই আছো আৰু বেলেগ এজনে কৈ আছে যে পাৰ্টি বঢ়িয়া বিন্দাছ খাই আছে, বস্তুটো এইটো হৈ আছে নে নাই? এইটোৰ ওপৰত কি কৰিব? আসাম তাৰমানে কাৰ্বি আংলং টোটেলি মানে আসাম গভৰ্ণমেণ্ট কাউন্সিলটো পকেটটো এতিয়া আমাৰ চিফ মিনিষ্টাৰৰ পকেটতে আছে। তিনিওটা কাউন্সিলো অকল ইয়াত কাৰ্বি আংলং নহয়, ডিমা হাছাও, BTID আৰু কাৰ্বি আংলং, এই কাউন্সিলটো এই তিনিটাৰ কাউন্সিলটো পকেটতে আছে। সেইকাৰণে আমাৰ অসমৰ চিফ মিনিষ্টাৰে যাতে তাতে কয় কেবিনেট ডিচিশ্যন লৈ ল'ব, এই তহঁতৰ এইটো কৰ দেই, আমি কেবিনেট ডিচিশ্যন লৈছো তোমালোকে কৰ। কিন্তু ইয়াৰটো কিন্তু ল'ব নোৱাৰে, ইও জানে, আসাম গভৰ্ণমেণ্ট কেবিনেটো জানে যে কাৰ্বি আংলং, ডিমা হাছাও আৰু BTIDটো আমি ডিচিশ্যন ল'লে ল'ব নোৱাৰে মাটিটো বুলি জানে, জানাৰ স্বত্বেও কৰে। তাৰমানে সি ডিচিশ্যন ল'লে ইহঁতেতো কৰিব, সিহঁতৰ বাপেক যে যেনেকা হ'লেও কৰিব, সেইটো সি জানে। সেইটো কাৰণে ডিচিশ্যন লোৱাটো সাহসটো সেইটোৱে পাইছে। আজি গোটেই অসম বেলটো, অসমৰ যিমান ট্ৰাইবেল বেল আছে, ট্ৰাইবেল ব্লক আছে, চব ধ্বংস পেলালে, নাইকিয়া কৰি লৈছে। আজি দিছপুৰ যিটো কেপিটেল, সেইটো ট্ৰাইবেল বেল আছে, ট্ৰাইবেল ব্লক আছে, সেইটোও নাইকিয়া কৰি দিছে। চেৰেখানা হওক, এইটোত চব ট্ৰাইবেলৰ খেদি এটা কেপচাৰ কৰি লৈ ল'লে। আজি তিনিচুকীয়াটো আজি চ' কল্ড আছামিজ স্পিকিং, আমি এইটোৱে ক'ব বিচাৰোঁ, চ' কল্ড আছামিজ স্পিকিং, আজি তিনিচুকীয়াটো ঘূৰি দিবলৈ জেগা নাই। ভুলটো কাৰ? ছাকচেছিভ লিডাৰবিলাক যিটো ভুল কৰিছে, আৰু এতিয়া আকৌ ইয়াতো 10 গুণ ভুল কৰিবলৈ গৈ আছে। গতিকে অসমৰ চিফ মিনিষ্টাৰ এইটোৱে অনুৰোধ কৰিব বিচাৰিছো যাতে সেই ভুলটো দুনাই কৰিব নালাগে। যিটো ভুল হৈ গ'ল আৰু পুনৰ আপুনি ভুল কৰিব নালাগে, যে আপোনাৰ এই তিনিটা কাউন্সিলৰ পকেটত থৈ দিছো, গতিকে মই যি ইচ্ছা হ'লে কৰিব লাগে বুলি ক'লে নহ'ব। নহ'লে গোটেই অসমটো আমি হেলঞ্জিয়াটো আমি ঘূৰি দিবলৈ জেগা নহৈছে। আমি ক'ব নাযাওঁ, কিন্তু সেই ছাকচেছিভ লিডাৰবিলাক যি ভুল কৰিছে, সেই ভুলটো কিয় আপুনি আকৌ বাৰ ধৰিছে? আপুনি তাতকৈ 10 গুণ ভুল কৰি আছে। ছাকচেছিভ চিফ মিনিষ্টাৰবিলাকতো অন্ততঃ চিডিউল এৰিয়াটো তিনিটা কাউন্সিলটো এনেকৈ কৰা নাই যে জাপি দিয়া নাই, তুমি একদম 10,000 বিঘা দি দিব লাগে দেই, 50,000 বিঘা দি দিব লাগে দেই, সেইটো এতিয়ালৈকে কৰা নাই। দ্য ফাৰ্ষ্ট চিফ মিনিষ্টাৰ হয় এইটো, যে গোটেই ট্ৰাইবেল মাটিটো ল'ব লাগে বুলিতো সেইটোৱে এতিয়া ফাৰ্ষ্ট চিফ মিনিষ্টাৰ। যাতে আপুনি সেইটো কৰিব নালাগে। গোটেই অসমটো নাইকিয়া হৈ গ'ল, এই অলপ বাচি আছে সেই ট্ৰাইবেল এৰিয়াত, সেইটোতো বচাই ৰাখক। মই এইটোৱে অসমৰ চিফ মিনিষ্টাৰক ক'ব বিচাৰিছো, আৰু অসমৰ ৰাইজক এইটো ক'ব বিচাৰিছো যে সেই ভুলটো পুনৰ দুনাই কৰিব নালাগে। মই সেইটোৱে অনুৰোধ কৰিছো অসমৰ ৰাইজকো। এনেধৰণৰ ডেভেলপমেণ্ট যদি কণ্টিনিউ আহি থাকে, মানে এসময়ত মানে ট্ৰাইবেল মানুহখিনি অসমৰ যিখিনি খিলঞ্জীয়া আছে, সেইসকল মানে থাকিবলৈ জেগা নোহোৱা হ'ব। আপোনাৰ মাটি যদি এতিয়া 1000 বিঘা আছে, তাৰে 500 বিঘা লাগে, আৰু অহাকালি ল'বলৈ লাগিব সেই 100 বিঘাৰ লগত আৰু 200 বিঘা লাগে। তেনেহ'লে অলপমান মাটি আজি আমি নিজে খেতি কৰিবলৈ জেগা নহ'ব, নিজে থাকিবলৈ জেগা নহ'ব, ডেভেলপমেণ্টৰ নামত আনি থাকিব, ডেভেলপমেণ্ট নামত মাটিটো লৈ থাকিব। কিন্তু সেইটো ডেভেলপমেণ্ট আনা মানে কি? নিজৰটো কোম্পানী কৰক না, নিজস্ব কৰক না। কাৰ্বি আংলং অট'নমাছ কাউন্সিলে নিজেই কৰক, ইয়াৰ ৰাইজৰ কাৰণে লওক, ইয়াৰ কাৰণে কৰক। আপুনি এক্সপ্লইটেশ্যন কিয় আনিব লাগে? আৰু নাই নেকি? আপুনি কৰিব নোৱাৰে নেকি? যদি মুকেশ আম্বানী যদি সি প্ৰাইভেট হয়, আপুনি কৰিব পাৰে, তেনেহ'লে ই যদি কৰিব পাৰে, আপুনি গভৰ্ণমেণ্ট হৈ কিয় কৰিব নোৱাৰে? লোনটো গভৰ্ণমেণ্টকে দিবতো, প্ৰাইভেটক নিদিয়ে নহয়। আপুনি কিয় আপোনাৰ মাটিটো আনক মৰ্টগেজটো দিখিনি লোকে লোন লৈ আছে, আপুনি নিজৰ মাটিটো মৰ্টগেজ দিখিনি লোন লওক না কাউন্সিলত। কিয় ল'ব পৰা নাই? আজি ADBৰ পৰা লওক না, ৱৰ্ল্ড বেংকৰ পৰা লওক না কাউন্সিলে, কিয় কৰিব পৰা নাই? মুকেশ আম্বানীক যদি দিব পাৰে, APDCLৰ নিচিনা দিব পাৰে, আদানীক যদি লোন দিব পাৰে ৱৰ্ল্ড বেংক বা এছিয়ান ডেভেলপমেণ্ট বেংকে, কাউন্সিলে কিয় ল'ব নোৱাৰে? যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।